বিয়া এখনত বহি তৃপ্তিৰে দৈ আৰু গোল্লাৰ সোৱাদ লৈ আছিলো। সেই সময়ত মোৰ চোৰাংচোৱা খবৰিজন আহি মোক ক'লে যে শত্ৰুৱে আমাক আক্ৰমণ কৰিছে আৰু আমাৰ সৈন্যসকলক মাৰিছে। লগে লগে এখন পাব্লিক বাছত উঠিলো আৰু গন্তব্য স্থানলৈ ওলালো আৰু চৰবাচ্চা শত্ৰুসকলক গৰু পিটন দিয়াৰ সংকল্প ললো। শত্ৰুৰ টেংক এখনে ৰাস্তাত ভেটা দিছিল যদিও যাদু মন্ত্ৰ কৰি টেংকৰ চকা দাঙি দিলো। ইফালে চাইনিজ শত্ৰুৰ সেনাপতি চাওমিন চুচিয়ে হাত ভৰি মাৰি সাংঘাতিক চাইনিজ কমফুৰ ট্ৰেইনিং কৰি আছে। গন্তব্য স্থান গৈ পাই দেখা পালো যে আমাৰ সৈন্যসকলৰ অৱস্থা বেয়া। কাৰোবাৰ জৰি কঁকালৰ পৰাই ওপৰ ফালে নাই, কাৰোবাৰ আকৌ আঁঠুৰ পৰা তললৈকে নাই। চাৰিওফালে কেৱল টুকুৰা টুকুৰ, খালি ভদ্ৰতাৰ খাতিৰত কাপোৰ কেইযোৰ খোলা নাই। লগে লগে মই জিলেপি বাইৰ ওচৰলৈ গলো আৰু জিলেপি বাই নাচি থাকোঁতেই মই তেওঁক কলো যে চৰবাচ্চা শত্ৰুক মই সোধাই নেৰো। লগে লগে এক ট্ৰেইন লোকেল গেলা মই শত্ৰুৰ জেগালৈ লৈ গলো আৰু তেওঁলোকৰ গাড়ীবিলাকত ভৰাই দিলো। চব এক্সিডেণ্ট হৈ গ'ল।